নমস্কাৰ। আমাৰ মানুহৰ কথা, অসমৰ ভূমিপুত্ৰৰ খিলঞ্জীয়াৰ কথা। সদায় নিৰ্বাচনৰ সময়ত আমি এটা বিষয় আলোচনা হয় যে জনজাতিকৰণ কেতিয়া হ'ব, খিলঞ্জীয়াই ৰাজনৈতিক অধিকাৰ কেতিয়া পাব। তাৰপিছত আকৌ নিৰ্বাচন পাৰ হৈ যোৱাৰ পাছত গোটেই বিষয়টো তল পৰে। আজি এই গুৰুত্বপূৰ্ণ বিষয়টো আমি প্ৰাগ নিউজৰ ষ্টুডিঅ'ত প্ৰতিপক্ষত আলোচনা কৰিবলৈ লৈছোঁ। সকলোকে মই ইয়ালৈ স্বাগতম জনাইছোঁ। বৰ বিশেষ ভনিতালৈ নাযাওঁ। ষ্টুডিঅ'ত মাতি অনা 4জন অতিথিৰ 3জন ইতিমধ্যে আহি পাইছে। আটাচুৰ সভাপতি বসন্ত গগৈ, ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান আদিত্য খাকলাৰী, শাসক দলৰ মুখপাত্ৰ সুভাষ দত্ত ডাঙৰীয়া আৰু বিশ্বজিৎ ৰায়, কোচ ৰাজবংশী জনগোষ্ঠীটোৰ এগৰাকী প্ৰতিনিধি। তেওঁ আহি আছে। ৰাস্তাত যথেষ্ট যান জঁটৰ কাৰণে সময় হ'ব লাগিব বুলি কৈছে। তেওঁ আহি পাবহি। যে জনজাতিকৰণক লৈ পেলাই সৰ্বানন্দ সোণোৱাল চৰকাৰৰ দিনত এখন কেবিনেট উপ সমিতি গঠন কৰি দিছিলে। আৰু কেবিনেট উপ সমিতিখনে চৰকাৰক প্ৰতিবেদন কি দিলে কি নিদিলে এই গোটেই বিষয়টো এতিয়া অন্ধকাৰত। ৰাম মন্দিৰ নিৰ্মাণক লৈ পেলাই গোটেই দেশজুৰি এটা প্ৰভাৱ পৰিছে বা বিভিন্ন ধৰণৰ এটা ধুমুহাৰ নিচিনা সৃষ্টি হৈ গৈছে। কিন্তু এই ধুমুহাৰ মাজতো আমি অসমত থাকি ইয়াৰ খিলঞ্জীয়া মানুহৰ ৰাজনৈতিক অধিকাৰৰ বিষয়টো পাতিবলৈ লৈছোঁ আজি। যে 100 বছৰ 200 বছৰৰ পিছত ইয়াৰ যিসকল খিলঞ্জীয়া মানুহ, তেওঁলোকৰ ৰাজনৈতিক অধিকাৰবিলাক থাকিব নহয়, তেওঁ নিৰ্ণায়ক শক্তি হৈ থাকিব নাথাকে। যি সময়ত প্ৰব্ৰজনৰ কথা কোৱা হৈছে, দেশ বিদেশৰ প্ৰভাৱ প্ৰব্ৰজন, তাত খিলঞ্জীয়া মানুহ সদায় বিভিন্ন সংগঠনে, জাতীয় সংগঠনে কৈ আছে যে ত্ৰিপুৰাৰ দৰে হৈ যাবগৈ পাৰে, ত্ৰিপুৰাৰ দৰে এটা অৱস্থা হ'বগৈ পাৰে। সেইটো বিভিন্ন স্বীকাৰো কৰিছে আপকীয়াকৈ। আৰু সেইকাৰণে সমষ্টি পুনৰ্নিৰ্ধাৰণৰ জৰিয়তে ইয়াক কিছু দূৰ ৰক্ষা কৰা বুলি কৈছে। কিন্তু অসম চুক্তিৰ 6 নং দফাত যিটো সাংবিধানিক ৰক্ষা কৱচ বা 6টা জনগোষ্ঠী, আহোম, মৰাণ, মটক, কোচ ৰাজবংশী, চুতীয়া, চাহ জনগোষ্ঠী, যিটো ৰাজনৈতিক অধিকাৰৰ কথা কৈছে বা জনজাতিকৰণৰ কথা কৈছে, সেই ক্ষেত্ৰত কিয় আজি প্ৰায় 3টা দশক ধৰি সংগ্ৰাম চলি আছে, দাবী উঠি আছে, কিন্তু এটা পৰ্যায়ত গৈ গাঁঠি লাগি যায়, আগ নাবাঢ়ে। তাৰপিছত এই গোটেই বিষয়টো মই সুভাষ দত্ত ডাঙৰীয়াৰ চৰকাৰ স্থিতিটো জানিব বিচাৰিম। মই প্ৰথমেই বসন্ত গগৈৰ ওচৰলৈ যাম। যে আহোমসকলেও এই অধিকাৰটো কৈছে জনজাতিকৰণৰ, আৰু সেই দাবীৰে এটা হৈছে আটাচুৱে যথেষ্ট আগভাগ লৈ আছে গোটেই বিষয়টোৰ ক্ষেত্ৰত। এই চৰকাৰ দিনত ই সম্ভৱ হৈ উঠিবনে? প্ৰতিখন চৰকাৰে এটা কথাই কয় যে আমি যেতিয়া শাসনত আহিম, সি বিজেপি চৰকাৰে হওক, কংগ্ৰেছ চৰকাৰে হওক, এটা কথা কয় যে 6 জনগোষ্ঠীৰ যিটো জনজাতিকৰণৰ যিটো দাবী, সেই দাবীটো ফুলফিল কৰিম আৰু তেখেতলোকক ন্যায্যতা প্ৰদান কৰিম। আমাৰ দাবীটো হৈছে এটা পলিটিকেল ডিমাণ্ড। এই পলিটিকেল ডিমাণ্ডটোক লৈ আমি 6 জনগোষ্ঠী আগবাঢ়ি গৈ আছোঁ। আৰু এই ডিমাণ্ডটো এনেকুৱা নহয় যে এই ডিমাণ্ডটো ফুলফিল হ'লে কেৱল অসমৰ 6টা জনগোষ্ঠী উপকৃত হ'ব, এইটো নহয়। এইটো অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱাটো খুবেই প্ৰয়োজন। আজি খাকলাইদা ইয়াত আছে। তেখেতক বহুত দিনৰ আমি ষ্টুডিঅ'ত লগ পাইছোঁ। যে তেখেতেও কথাবিলাক অলপ বিচাৰ বিশ্লেষণ কৰি চাই, তেখেতলোকৰ কিছুমান শংকাৰ বিষয় আছে, বা যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ শংকাৰ অলপ বিষয় আছে। বিষয়টো এনেকুৱা যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিলে অসমত যিবিলাক এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ অধিকাৰত ক'ৰবাত খৰ্ব হ'ব নেকি? এই প্ৰশ্নবিলাক সৰ্বসাধাৰণ মানুহৰ মাজত আহে বা তেখেতলোকৰ মনত আমি যাম। কিন্তু প্ৰথমতে কৈছোঁ যে এই চৰকাৰৰ দিনত আমি হিতেশ্বৰ শইকীয়া চৰকাৰ গ'ল, প্ৰফুল্ল মহন্ত, তৰুণ গগৈ ডাঙৰীয়া, সৰ্বানন্দ সোণোৱালৰ দিনতে এখন কেবিনেট উপ সমিতি গঠন হৈছিলে। মই তেখেতৰ চৰকাৰৰ পক্ষৰ আছে, তেখেত যথেষ্ট গুৰুত্বপূৰ্ণ বিষয়। কিন্তু আমি যিমানেই ধুমুহা য'তেই উঠি নাযাওঁ, কিন্তু ইয়াৰ ভূমিপুত্ৰৰ ৰাজনৈতিক অধিকাৰটোহে মূল বিষয়। চাওক, সেই অধিকাৰটোৰ ক্ষেত্ৰত মানে এই চৰকাৰে যি ধৰণে পদক্ষেপবোৰ লৈছে বা যি ধৰণে কথাবোৰ কৈ আছে, আশা কৰিব পাৰি নে নোৱাৰি? না, আমি কৈছোঁ যে 6 জনগোষ্ঠীৰ জনজাতিকৰণ দাবীটো কেৱল 6টা জনগোষ্ঠীৰ ন্যায্য প্ৰাপ্তিৰ দাবী নহয়, ই অসম আৰু অসমীয়াৰ স্বাৰ্থ সুৰক্ষিত কৰাৰ এটা দাবী, যিটো দাবীক লৈ আমি আগবাঢ়ি গৈছোঁ। কিন্তু এটা কথা আপুনি চাব যে এইখন চৰকাৰ দিনতে কেবিনেট মন্ত্ৰীগোট গঠন কৰি দিয়া হ'ল, তেখেতলোকৰ প্ৰতিবেদন কি হ'ল আমাক নজনালে। খুদ অসমৰ মুখ্যমন্ত্ৰীজন তাৰ দায়িত্বত আছিল, গতিকে আমাক তাৰ বিষয়টো আমাক এতিয়ালৈকে নজনালে। এতিয়া দ্বিতীয় কথাটো হ'ল যে 2019 চনত ৰাজ্যসভাত বিলখন উপস্থাপন হ'ল। ৰাজ্যসভাত যেতিয়া বিলখন উপস্থাপন যাওঁতে চৰকাৰী যিবিলাক এজেঞ্চি, যে ASI এন্থ্ৰপলজি ছাৰ্ভে অফ ইণ্ডিয়া, ৰেজিষ্ট্ৰাৰ জেনেৰেল অফ ইণ্ডিয়া,
সকলোৱে স্বীকাৰ কৰিলে যে অসমৰ 6টা জনগোষ্ঠীয়ে জনজাতিকৰণৰ মৰ্যাদা পাব লাগে কাৰণে সকলোৱে স্বীকাৰ কৰাৰ কাৰণে বিলখন গৈ ৰাজ্যসভাত উঠিল গতিকে ৰাজ্যসভাত উঠাৰ পিছত বিলখনৰ পৰিণতি কি হ'ল সেই কথাটো আমি চৰকাৰক সুধি আছোঁ চৰকাৰে আমাক নজনায় আৰু আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াক বাৰেপতি কৈছোঁ যে ইয়াৰ ৰিজাল্টটো কি আমাক লাগে তেখেতক আমি জনাম আৰু তেখেতে এটা কথাই কয় যে অসমৰ 6টা জনগোষ্ঠীক জনজাতিকৰণ দিলে মই সেইকাৰণে অথনি বিষয়টো অকণমান উলিয়াইছিলোঁ যে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকে ক'ৰবাত নহয় ক'ৰবাত আপত্তি দৰ্শায় আলোচনা আমাৰ তেখেতলোকৰ লগতো হৈছে কিন্তু আলোচনা এৰাধাৰ মাধ্যমত হৈছে তেখেতলোকে এডামেইনলি বস্তুবিলাক ধৰি থকা নাই সেইকাৰণে আমি ভাল পাইছোঁ কাৰণ তেখেতলোকেও জানে যে 6টা জনগোষ্ঠীৰ জনজাতিকৰণলৈ অসম আৰু অসমীয়াৰ ভৱিষ্যত যে সুৰক্ষিত হ'ব থলগিৰি মানুহৰ ৰাজনৈতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ সামাজিক অধিকাৰ সাংস্কৃতিক অধিকাৰ যে থলগিৰি ৰাইজৰ ওচৰত থাকিব সেই কথাটো অসমৰ প্ৰতিজন ব্যক্তিয়ে জানে অসমৰ মুখ্যমন্ত্ৰীজনেও এই কথাটো উপলব্ধি কৰে কিন্তু তেখেতৰ দৃষ্টিভংগীটো পৰিৱৰ্তন হ'ব লাগিব চৰকাৰৰ দৃষ্টিভংগী পৰিৱৰ্তন হ'ব লাগিব কেৱল মাত্ৰ ৰাজনৈতিক স্বাৰ্থসিদ্ধিৰ কাৰণে যদি কথাবিলাক পাতি থাকে তেতিয়া অসম আৰু অসমীয়া সুৰক্ষিত নহ'ব যদি চৰকাৰৰ দৃষ্টিভংগী যদি পৰিৱৰ্তন হয় তেওঁলোকে যদি দূৰদৰ্শী চিন্তা চৰ্চা আজি 100 বছৰ 150 বছৰ পিছত অসমৰ ভৱিষ্যত কি হ'ব তাক লৈ যদি অনুধাৱন কৰে বা সেই ভিজনটো লৈ যদি কাম কৰে তেতিয়া আপুনি দেখিব যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱাত কোনো অসুবিধা নাই কাৰণ অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পালে কাৰো একো হানি বিঘিনি নহয় আমি এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ অধিকাৰো আমি কাঢ়ি আনিব নিবিচাৰোঁ যে আমি OBC যিসকল 27% আমি য'ত অধিকাৰ ভোগ কৰি আছোঁ তাৰ পৰা আমি অধিকাৰখিনি বিচাৰিছোঁ এই কথাটো আমি স্পষ্টভাৱে সকলো সময়তে কৈছোঁ চৰকাৰক কৈছোঁ আমি প্ৰশাসনক কৈছোঁ আমি যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আছে তেখেতলোকৰ আলোচনা কৰোঁতে এই কথাবিলাক কৈছোঁ আৰু তেখেতলোকে বুজিও পাইছে আৰু পজিটিভলি কথাবিলাক লৈছোঁ কিন্তু চৰকাৰৰ ক'ৰবাত সদিচ্ছাৰ অভাৱ আমি দেখিছোঁ আৰু চৰকাৰৰ সদিচ্ছাৰ অভাৱৰ হোৱাৰ কাৰণে ৰাজনৈতিক মেৰ পাছত বিষয়টো বন্দী হৈ আছে মই ভাবোঁ যে ৰাজনৈতিক মেৰ পাছত যদি বিষয়টো বন্দী কৰি ৰাখোঁ বুলি ভাবে তেতিয়াহ'লে অনাদি অনন্তকালৰ কাৰণে সেই চলি থাকিব কিন্তু চৰকাৰৰ যদি দৃষ্টিভংগীৰ যদি পৰিৱৰ্তন হয় অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসম বিধানসভাখন অনাদি অনন্তকালে সুৰক্ষিত কৰাৰ স্বাৰ্থত যদি এই কামবিলাক কৰে তেতিয়া মই ভাবোঁ যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পোৱাত কোনো অসুবিধা নাই কাৰণ ASI এন্থ্ৰপলজি ছাৰ্ভে অফ ইণ্ডিয়া ৰেজিষ্টাৰ অফ জেনেৰেলে ক্লিন চিট দিলে যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব লাগে সেইকাৰণে বিলখন গৈ ৰাজ্যসভাত উঠিলেগৈ তাৰ পিছৰ পৰ্যায়ত যিটো হ'ব লাগে সেইটো এতিয়ালৈকে চৰকাৰখনে কৰা নাই আমি আশা কৰিম যে এইখন চৰকাৰ দিনতে এই প্ৰক্ৰিয়াটো আৰম্ভ হ'ব আৰু আমি 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ মৰ্যাদা লাভ কৰিম আৰু অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত এই কামটো চৰকাৰে কৰিব বুলি অসমৰ মুখ্যমন্ত্ৰীজনে কৰিব বুলি আমি ধন্যবাদ বসন্ত গগৈ ময়ো মানে আপোনাৰ এটা আশা কৰিছে সাংঘাতিক ধৰণে যে এই চৰকাৰ দিনতে এই কামটো হ'বগৈ ময়ো ভাবোঁ যে এইটো হওক ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান বহুত দিনৰ মই ষ্টুডিঅ'ত পাইছোঁ বা আপুনি বহুত দিনৰ ষ্টুডিঅ'লৈ আহিছে এই যে আপোনালোকে বাধা দিয়া বুলি কয় যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ ক্ষেত্ৰত যে ট্ৰাইবেল সংঘই বাধা দিছে বা আদিত্য খাকলাই ডাঙৰীয়াই বাধা দিছে বা তেনেকুৱা বাধাৰ কাৰণে হয়তো ইয়াৰ যিসকল জনজাতীয় মৰ্যাদা বা যিসকলে জনজাতীয় সা সুবিধা লাভ কৰি আছে যিসকল আছে এতিয়া সেইসকলৰ ভোগ কৰা সা সুবিধাবোৰ কৰ্তন হৈ যাব পাৰে সেই ধৰণৰ এটা আশংকা আছে নহয় জানো তাৰ আধাৰতে চাগে আপোনালোকে হেৰি কৰে কিন্তু কি কাৰণে বাধা দিয়া কথাটো উঠিছে আপোনাৰ বিৰুদ্ধে বা আপোনালোকৰ ট্ৰাইবেল সংঘৰ বিৰুদ্ধে অকণমান ফঁহিয়াই কওক মানে কথাটো ঠিক তেনেকৈ ক'লে সম্পূৰ্ণ শুদ্ধ নহয় বুজিছোঁ হয় সেইকাৰণে মই কৈছোঁ সমস্যাটো আছে ভাৰতীয় সংবিধানত ট্ৰাইবেলৰ কোনো ডিফাৰেঞ্চিয়েশ্যন নাই ট্ৰাইবেল A ট্ৰাইবেল B ট্ৰাইবেল C তেনেকৈ নাই শংকাটো তাত তাৰমানে বৰ্তমানে স্বীকৃত জনজাতিসকলতকৈ শৈক্ষিকভাৱে সামাজিকভাৱে অৰ্থনৈতিকভাৱে ৰাজনৈতিকভাৱে আগবঢ়া আৰু জনবহুল জনগোষ্ঠীবিলাক যদি ছেটেল ট্ৰাইব ষ্টেটাছ পায় ছেইম ষ্টেটাছ পায় তেতিয়াহ'লে কি হ'ব ৰাজনৈতিকভাৱে সাংঘাতিক ক্ষতিগ্ৰস্ত হ'ব আমি ক'ব বিচাৰোঁ এইটোত মানে চিৰিয়াছ আৰু গহীন দৃশ্যমান নেতিবাচক প্ৰভাৱ পৰিব বৰ্তমানৰ জনজাতিসকলৰ ওপৰত ধৰি ল'লে 6টা জনগোষ্ঠীক জনজাতি মৰ্যাদা দিলে এতিয়া সকলো কি কি হ'ব পাৰে ক্ষতি আপোনাৰ মতে এতিয়া চাওক অট'নমাছ কাউন্সিলবিলাক আছে অট'নমাছ কাউন্সিলৰ ছিটবিলাকতো কণ্টেষ্ট কৰিব পাৰিব MLA MPৰ কাৰণে যিবোৰ ৰিজাৰ্ভ ছিট আছে ছেটেল ট্ৰাইব প্লেইনছ আৰু প্লেইনছ হিচাপে ৰিকগনিশ্যনটো পালে সেই ছিটবিলাকত তেখেতসকলো কণ্টেষ্ট কৰিব পাৰিব ইয়াৰ উদাহৰণস্বৰূপে 1996 চনত কেৱল কোচ ৰাজবংশী জনগোষ্ঠীক যেতিয়া ছেটেল ট্ৰাইব ষ্টেটাছ দি ভাৰতৰ ৰাষ্ট্ৰপতিয়ে যেতিয়া অধ্যাদেশ জাৰি কৰিলে তেতিয়া আমি দেখিবলৈ পালোঁ ইয়াৰ ইমপ্লিকেশ্যনটো বহুত ডেঞ্জাৰাছ আপোনাৰ মেডিকেল কলেজ ইঞ্জিনিয়াৰিং কলেজ আয়ুৰ্বেদিক কলেজ আৰু অসমৰ সকলোবোৰ উচ্চ শিক্ষা প্ৰতিষ্ঠানৰ যিবোৰ ছেটেল ট্ৰাইব প্লেইনছৰ কাৰণে ৰিজাৰ্ভ ছিট আছিল সেই ছিটৰ সিংহভাগ হস্তগত কৰিছিলে যাৰ কাৰণে আমি শংকিত হৈ পৰিছিলোঁ আৰু আমি বহু প্ৰতিবাদ জনোৱাৰ পিছতো কিন্তু এই 6 মাহতেই
সিংহভাগ তেওঁলোকে দখল কৰিছিলে। আনকি মাজুলী যিটো বিধানসভা অনুসূচিত জনজাতি ভৈয়ামৰ কাৰণে সংৰক্ষিত, সেই চিটৰ পৰাও কৰুণা দত্ত নামৰ এজন কোচ ৰাজবংশী কেণ্ডিডেট জিকি আহিছিল। আৰু এটা বিষয় আমি তাত খুব পৰীক্ষা কৰি দেখিলোঁ যে এই যিটো 96ৰ অৰ্ডিনেন্সৰ পিছত 6 মাহ তেওঁলোকে ছেটেল ট্ৰাইব ষ্টেটাছটো পালে, ইয়াত কিন্তু বেনিফিটটো ল'লে মধ্য অসম আৰু উজনি অসমৰ কোচ ৰাজবংশীসকলে। এবৰিজিনেল যিবোৰ ৰাজবংশী আনডিভাইডেড গোৱালপাৰা ডিষ্ট্ৰিক্টৰ, তেওঁলোক কিন্তু ডিপ্ৰাইভ হ'ল। ইয়াৰ পৰা বুজা যায় যে মধ্য অসম আৰু উজনি অসমৰ কোচ ৰাজবংশীসকল বহু এডভান্স, বহু গুণে আগবঢ়া তেওঁলোক। আৰু এই ফাৰ এডভান্স কমিউনিটিবিলাক যদি ছেইম ষ্টেটাছৰ মানে ৰিকগনিশ্যনটো কৰে, তেতিয়াহ'লে কিন্তু এক্সিষ্টিং ট্ৰাইবেলবিলাক একদম এক্সটিংগুইছ হৈ যাব, নোভেৰ হৈ যাব। আপোনাৰ মতে এই 6টা জনগোষ্ঠীৰ, মই এটা বেলেগ 6টা জনগোষ্ঠীৰ জনজাতীয় মৰ্যাদা লাভ কৰিলে ক্ষতি হ'ব, নহয় জানো? ক্ষতিগ্ৰস্ত হ'ব। তেওঁলোকে দিয়াটো ট্ৰাইবেল সংঘই বিচৰা নাই। আমি আমাৰ ফালৰ পৰা আমি এটা বক্তব্য ৰাখিছোঁ যে তেখেতসকল আদাৰ বেকৱাৰ্ড ক্লাছেছ হিচাপে স্বীকৃত, অন্যান্য পিছপৰা শ্ৰেণী হিচাপে OBC হিচাপে স্বীকৃত। OBC হিচাপে তেওঁলোকক মেক্সিমাম বেনিফিট দিব লাগে, যিমান পৰা যায় যিমান বেনিফিট, আনকি ৰাজনৈতিক ৰিজাৰ্ভেশ্যনো তেওঁলোকক দিব লাগে। MLA MP চিটো তেওঁলোকৰ কাৰণে ৰিজাৰ্ভেশ্যন দিব লাগে। এই প্ৰক্ৰিয়াটো কৰিব, আৰু এইটো কৰিবলৈ আৰু আছে পাতিম। মই চৰকাৰী পক্ষৰ আছে তেখেত বিজেপি দলৰ মুখপাত্ৰ সুভাষদত্ত ডাঙৰীয়াৰ পৰা অকণ জানিব বিচাৰিম যে এখন কেবিনেট উপসমিতি গঠন কৰি দিয়া হৈছিলে, এইটো এটা সদিচ্ছাই আছিল চাগে চৰকাৰৰ, যে কেবিনেট উপসমিতিখনক লৈ পেলাই কেবিনেট উপসমিতিৰ কাম কাজ সম্পৰ্কত কিন্তু কি ধৰণৰ কাম কৰিছে, কি ধৰণে আগবাঢ়িছে মানুহ তেনেকৈ জ্ঞাত নহয়। আনকি এইটো মই কওঁ যে 13/12/2021 তাৰ আগতে গঠন হৈছিলে কেবিনেট উপসমিতি, সংসদত এটা প্ৰশ্ন কৰিছিলে জনজাতিকৰণৰ ক্ষেত্ৰত প্ৰদ্যুৎ বৰদলৈয়ে, আৰু বিশেষৰ টুডু তদানীন্তন জনজাতি দপ্তৰৰ মন্ত্ৰী তেওঁ কৈছিল যে আমাৰ লগত কোনো ধৰণৰ যোগাযোগ কৰা নাই, বা আমাৰ তেনেকৈ অসম চৰকাৰৰ ফালৰ পৰা এই জনজাতি কৰিব লাগে বা নালাগে সময়ত কোনো ধৰণৰ প্ৰতিবেদন দাখিল কৰা নাই। তাৰমানে কেবিনেট উপসমিতিখনৰ পিছৰ পৰ্যায়ত কি ধৰণৰ হৈ আছে, নে ভংগই কৰি দিলে, নে মানে তেওঁলোক নিষ্ক্ৰিয় হৈ আছে, বা এই সম্পৰ্কত চৰকাৰৰ ব্যৱস্থাটো কি ধৰণে আগবাঢ়িছে, মই অকণ আপোনাৰ পৰা জানিব বিচাৰিম। চাওক, ৰাজ্য চৰকাৰৰ, কেন্দ্ৰীয় চৰকাৰৰ অসমৰ 6 জনগোষ্ঠীক জনজাতিকৰণৰ যিটো বিষয়, এই বিষয়টোত যথেষ্ট সদিচ্ছা আছে। আৰু সদিচ্ছা আছে কাৰণেই বিভিন্ন পৰ্যায়ত আলাপ আলোচনাৰ যোগেদি, বিশেষকৈ 6 জনগোষ্ঠীয় যিসকল আমাৰ নেতৃত্ব, তেখেতসকলৰ লগত আলোচনাৰ যোগেদি, আৰু আমাৰ এক্সিষ্টিং ট্ৰাইবেল কমিউনিটিৰ যিবিলাক সংগঠন, ট্ৰাইবেল সংঘকে ধৰি সকলোৰে লগত আলাপ আলোচনাৰ যোগেদি ৰাজ্য চৰকাৰ, কেন্দ্ৰীয় চৰকাৰ আগবাঢ়িছে। আমাৰ চৰকাৰ সদিচ্ছা আছে কাৰণেই ৰাজ্যসভাত ইতিমধ্যে বিলখন ইণ্ট্ৰডিউচ কৰা আছে, আৰু এই বিলখন ইণ্ট্ৰডিউচ কৰাৰ পিছত আমাৰ এক্সিষ্টিং ট্ৰাইবেল জনগোষ্ঠীবিলাকৰ মাজত যাতে অসন্তুষ্টিৰ সৃষ্টি নহয়, বা তেখেতসকলৰ মনত যাতে কোনো শংকা নাথাকে, এই গোটেই কথাখিনি নিৰাময়ৰ কাৰণে ৰাজ্য চৰকাৰক কেন্দ্ৰীয় চৰকাৰে এটা পৰামৰ্শ দিছিলে যে আপোনালোকে এই এক্সিষ্টিং ট্ৰাইবেল জনগোষ্ঠী আৰু আমাৰ 6 জনগোষ্ঠীৰ মাজত আপোনালোকে আলাপ আলোচনাৰ যোগেদি সমস্যাটো সমাধান কৰক। আৰু সেই মৰ্মে ৰাজ্য চৰকাৰ, বিশেষকৈ পূৰ্বৰ চৰকাৰৰ দিনতো এখন কেবিনেট উপসমিতি আছিল, আৰু তাৰ পৰৱৰ্তী সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ চৰকাৰেও এখন কেবিনেট কমিটি গঠন কৰি দিছিল, য'ত অতুল বৰা ডাঙৰীয়াকে ধৰি আমাৰ কেইবাজনো মন্ত্ৰীয়ে কেবিনেট কমিটিত আছে। আৰু কেবিনেট কমিটিখনে ইতিমধ্যে 6 জনগোষ্ঠীয় নেতৃবৰ্গৰ লগতো 2-3 লানি আলোচনা কৰিছে, আৰু ট্ৰাইবেল সংঘৰ লগতো কৰিছে। ইয়াত এটা সমস্যাটো হৈছে কি, এতিয়ালৈকে এটা কনচেনচাছত আচলতে আহিব পৰা নাই। আজি আমাৰ 6 জনগোষ্ঠীৰ যিসকল নেতৃত্ব, তেখেতসকল খুব এই ক্ষেত্ৰত আশাবাদী, আৰু ট্ৰাইবেল সংঘকে ধৰি অন্যান্য জনগোষ্ঠীবিলাকৰ মাজত এতিয়াও কিছুমান শংকা আছে। এই সময়খিনিত আচলতে অসমৰ খিলঞ্জীয়া জনগোষ্ঠীসমূহৰ মাজত সংঘাত, বা অসমৰ খিলঞ্জীয়া জনগোষ্ঠীবিলাকৰ মাজত ভুল বুজাবুজিটো কাম্য নহয়। এইটো অসমীয়া জাতীয় জীৱনৰ কাৰণে ক্ষতিকাৰক হ'ব। সেইকাৰণে চৰকাৰে আচলতে সুৰমূৰকৈ আগবাঢ়িব বিচৰা নাই। ইতিমধ্যে আপোনালোকে এটা কথা দেখিছে যে কোচ ৰাজবংশীসকলক যেতিয়া জনজাতিকৰণ কৰিছিল 1996 চনত, সেই সময়ত আচলতে যিখিনি হোমৱৰ্ক কৰি ল'ব লাগিছিল ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে সেইখিনি নকৰাকৈ জনজাতিকৰণটো দি দিয়াৰ লগে লগে বিভিন্ন পৰ্যায়ত অসন্তুষ্টি আহিলে, আৰু তাৰ পিছত এই জনজাতিকৰণৰ গোটেই প্ৰক্ৰিয়াটোৱেই সেই সময়ত ষ্টপ হৈ গ'ল। আৰু সেইকাৰণে ৰাজ্য চৰকাৰে একেটা ভুল কৰিব বিচৰা নাই। ৰাজ্য চৰকাৰে, কেন্দ্ৰীয় চৰকাৰে খুব দূৰদৰ্শিতাৰে, যিহেতু নেকি এটা দীৰ্ঘদিনীয়া সমস্যা,
এই সমস্যাটো সমাধানৰ কাৰণে আচলতে দুই পক্ষৰ মাজত এটা আণ্ডাৰষ্টেণ্ডিঙৰ যোগেদি গোটেই প্ৰক্ৰিয়াটোত আগবাঢ়িব বিচাৰিছে। এই ক্ষেত্ৰত অলপ মই ভাবোঁ, ময়ো এই ক্ষেত্ৰত আশাবাদী যে ভৱিষ্যতে আমাৰ 6 জনগোষ্ঠীয় নেতৃবৃন্দ আৰু আমাৰ ট্ৰাইবেল যিবিলাক এক্সিষ্টিং ট্ৰাইবেল আমাৰ জনগোষ্ঠীয় সংগঠন আছে তেখেতসকলৰ মাজত বুজাবুজিৰ যোগেদিয়ে গোটেই বিষয়টো আগবাঢ়িব। এতিয়া মই এটা কথা ক'ব বিচাৰিছোঁ, আচলতে 6 জনগোষ্ঠীৰ আমাৰ যিখিনি আমাৰ এই 6 জনগোষ্ঠী যি আমাৰ আছে তাৰ ভিতৰত তেখেতসকলৰ এই দাবীটোৰ যথেষ্ট ন্যায্যতা আছে। এই কথাটো আমাৰ কেন্দ্ৰীয় চৰকাৰ ৰাজ্য চৰকাৰে আমি উপলব্ধি কৰোঁ। বিশেষকৈ মই উদাহৰণ হিচাপে দিব বিচাৰিছোঁ যে কোচ ৰাজবংশীসকল তেখেতসকল ইয়াতে OBCত আছে, কিন্তু মেঘালয় আমাৰ নিয়েৰেষ্ট যিখন আমাৰ মেঘালয়ত তেখেতসকল হৈছে অনুসূচিত জনজাতি আৰু আমাৰ চুবুৰীয়া পশ্চিমবংগত তেখেতসকল অনুসূচিত জাতি। গতিকে কোচ ৰাজবংশীসকল আচলতে একেখন দেশত একেখন ৰাষ্ট্ৰত তিনিটা ভূখণ্ডত তিনিটা ভূখণ্ড তিনিটা পৰিচয়। গতিকে ভাৰতবৰ্ষৰ সংবিধান ৰচনা কৰাৰ সময়ত বা সেই সময়ত যেতিয়া জনজাতিকৰণ কৰা হৈছিল বা যেতিয়া এই ট্ৰাইবেল মানে চিডলিং কৰা হৈছিলে সেই সময়ত আচলতে গোটেই কথাখিনি তেতিয়াই নিৰাময় কৰিব লাগিছিল। মই আহিম আকৌ, মানে আমাৰ এটা বিৰতিৰ মই এক লাইন মই দি দিছোঁ। দীৰ্ঘদিনীয়া এই সমস্যাটোৰ আচলতে মূলতে দায়ী হ'ল কংগ্ৰেছ। তেখেতসকলে সেই সময়তে গোটেই বিষয়টো নিৰাময় কৰিব লাগিছিল। বিশেষকৈ এই 6 জনগোষ্ঠীক তেতিয়াই তেখেতসকলে চাহ জনগোষ্ঠী বাৰু কিছু পিছত ইয়াত ডেভেলপ হৈছে, এই 5টা জনগোষ্ঠী কিন্তু তেতিয়াই জনজাতিকৰণ দিব পাৰিলেহেঁতেন যদি চৰকাৰে দূৰদৰ্শিতাৰে কথাখিনি আগবাঢ়িলে। মই পাতিম হেৰি কৰি পেলাই এইখিনিতে আমাৰ খন্তেক সময় এটা বাণিজ্যিক বিৰতি ল'ম। তাৰপিছত মই বসন্ত গগৈৰ পৰা জানিম, খাকলাই ডাঙৰীৰ পৰা যাম, আৰু এই বিষয়টো চৰকাৰৰ স্থিতিটো কি, কেতিয়া কৰিব বিচাৰে, তাৰ নিৰ্দিষ্ট সময়সীমা আছে নেকি, এই বিষয়টো মই জানিব বিচাৰিম আমাৰ পৰা। বিৰতিৰ পিছত পুনৰ উভতি আছিলোঁ প্ৰতিপক্ষৰ মজিয়ালৈ। মই বসন্ত গগৈক এটা প্ৰশ্ন কৰিব বিচাৰিছোঁ। প্ৰশ্নটো এবাৰ ৰাজহুৱাভাৱে উত্থাপিত হৈছে, আনকি বিধায়ক অখিল গগৈও ৰাজহুৱাকৈ কৰিছে যে নিৰ্বাচনৰ সময়ত জনজাতিকৰণৰ দাবীটো খুব সজোৰে উত্থাপিত হয় আৰু এই 6টা জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবী তোলা সকলো নহয়, তেওঁ সাধাৰণীকৰণ কৰোঁতে একাংশ নেতাই বিক্ৰী হৈ যায় আৰু সেই বিক্ৰী হ'ব দৰদাম কৰিবৰ কাৰণে ৰাজনীতি কৰে আৰু সেইটো কাৰণে জাতিটোক বিশ্বাসঘাতকতা কৰিছে। আৰু ইমান দিনে এটা এই 6টা জনগোষ্ঠীয়ে জনজাতীয় মৰ্যাদা নোপোৱাৰ এটা এইসকল নেতা বুলি কৈছে, সকলো নহয়, তাত বসন্ত গগৈ নাই বা বেলেগ বহুতো নাই, কিন্তু তেনেকুৱা নেতাৰ দৰদামৰ ৰাজনীতিৰ বাবেই জাতিটোৱে মৰ্যাদাটো হেৰুৱাবলগীয়া হৈছে প্ৰাপ্যৰো। এইটো কি কয় আটাচুৰ এজন সভাপতি হিচাপে সুধিছোঁ। দাদা, দৰদাম কোনে কৈছে প্ৰকৃতপক্ষে আমি নাজানো। যদি অখিল দাই কথাটো গম পাইছে, অভিযোগ কৰিছে যে সকলো নহয় বা 100 কোনোবাই যে গম পাইছে যে কোনোবা নেতাই জাতিক লৈ দৰদাম আপুনি শুনিছিল তেওঁ অভিযোগটো, গতিকে তেখেতলোকক এক্সপ'জ কৰিব লাগে, ৰাইজৰ মাজলৈ লৈ আহিব লাগে। গতিকে যদি তথ্য আছে তথ্যটো ৰাইজৰ মাজলৈ উলিয়ালে তেতিয়া বেছি ভাল হ'ব আৰু জনগোষ্ঠীয় ৰাইজসকলেও বুজি পাব যে এইসকল একচুৱেলি জাতিৰ দালাল, গতিকে এখেতলোকক প্ৰশ্ৰয় দিব নালাগে, কথাটো বুজি পাব। এতিয়া দ্বিতীয় কথাটো হ'ল, সুভাষ দাই কৈছে যে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে ট্ৰাইবেলৰ লগত এটা সন্দেহ আছে আৰু অসমত এটা সংঘাতৰ পৰিৱেশ সৃষ্টি কৰিব নালাগে বুলি তেখেতে কৈছে। চৰকাৰে ভাবে যে দিলে সংঘাত হয়। কিন্তু আমি কৈছোঁ যে সন্দেহটোৰ দূৰ কোনে কৰিব? সন্দেহ দূৰ কৰিবলৈ হ'লে চৰকাৰে কৰিব লাগিব। আমি যিটো ডিমাণ্ড দিছোঁ তেখেতলোকে কৈছে যে ডিমাণ্ডটোৰ বাস্তৱিকতা আছে, চাইণ্টিফিকেলি তাৰ এটা বেছ আছে, এইটো পলিটিকেল ডিমাণ্ড। তেখেতলোকে স্বীকাৰ কৰিছে। নিৰ্বাচনী ইস্তাহাৰত যেতিয়া কথাবিলাক দিয়ে, ভাৰতৰ যেতিয়া প্ৰধানমন্ত্ৰীজনে আহি অসমত ডাঙৰ সভাবিলাকৰ কথাবিলাক কৈ থৈ যায়, গতিকে তাৰ বাস্তৱিকতা আছে, দলটোৱে বুজি পাইছে, চৰকাৰখনে বুজি পাইছে। কিন্তু তেওঁলোকে কৈছে সন্দেহৰ অৱকাশ আছে। আমিও কৈছোঁ যে সন্দেহৰ অৱকাশটো আছে। এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকে সন্দেহ কৰিব। যেনেকৈ আজি খাকলাই দাই ক'লে যে কোচ ৰাজবংশীসকলক ST দিয়াৰ লগে লগে এটা সৰহসংখ্যক চৰকাৰী চাকৰিৰ পৰা আদি কৰি শিক্ষাগত অৰ্হতাৰে গোটেইখিনি তেখেতলোকে ভোগ কৰিলে, বিধানসভা সমষ্টি পৰ্যন্ত ভোগ কৰিলে। কিন্তু আমি কি কৈছোঁ, আজিৰ তাৰিখত আমি কৈছোঁ যে আমাক যদি ট্ৰাইবেলৰ ষ্টেটাছ দিয়ে 6 জনগোষ্ঠীয়ে আজিৰ তাৰিখত, তেতিয়া আমি যি অধিকাৰ ভোগ কৰিছোঁ আমি সেইটোকে অধিকাৰ ভোগ কৰিম। OBCৰ পৰা কাটি আনি আমাক দিয়ক। ট্ৰাইবেলসকলে যিসকল অধিকাৰ ভোগ কৰে তেখেতলোকৰ পৰা কাটি আনি দিব নালাগে। গতিকে এই যিটো আমি কথা কৈছোঁ যে এই কথাটো তেখেতলোকক কোনে বুজাব? চৰকাৰে বুজাব লাগিব। কাৰণ চৰকাৰ, আমি ডিমাণ্ড দিছোঁ চৰকাৰৰ ওপৰত আৰু তেখেতলোকৰ কথা চৰকাৰকে ক'ব। কিন্তু অসমৰ মাননীয় মুখ্যমন্ত্ৰীজনৰ সেইটো তাৰ ওপৰত এটা দায়িত্ব আছে, নৈতিক দায়িত্ব যিহেতু তেখেতে অসমৰ অভিভাৱক। গতিকে অভিভাৱক হিচাপে যেতিয়া তেখেতৰ আসনখন অধিষ্ঠিত হৈ আছে, গতিকে তেখেতে সকলোৰে প্ৰতি সমদৃষ্টিৰে চাব লাগিব। গতিকে তেখেত এজন শাসক আৰু তেখেত এজন অভিভাৱক। গতিকে তেখেতৰ ওচৰত যেতিয়া কথাবিলাক গৈছে, গতিকে সন্দেহৰ অৱকাশটো তেখেতলোকে দূৰ কৰিব লাগিব। তেখেতলোকৰ আমি ট্ৰাইবেলংগৰ যিসকল ব্যক্তি আমি তেখেতলোকক কেতিয়াও দুখ দিব নিবিচাৰোঁ। আমি তেখেতলোকক এনেকৈ ক'বও নিবিচাৰোঁ যে হয় এখন ঘৰত যেতিয়া 5টা মানুহ থাকিব, 2টা মানুহ যদি আকৌ পুনৰ যেতিয়া তাত সোমাবহি, তাৰ আগত থকা 5টা মানুহে ভাবিবই যে আমি ক'ত থাকিম, যে 2টা মানুহ যে আহিলে।
যদি এই সন্দেহৰ অৱকাশটো এটা আলোচনা মাধ্যম যে আমি ইমান টুকুৰা মাটি আছে এইটুকুৰা আমি ল'ম তহঁতি এইটুকুৰা থাক তহঁতৰ কোনো এফেক্ট নহয় এই কথাটো বুজাব পৰা এটা পৰিৱেশ লাগিব পৰিৱেশটো চৰকাৰে বুজাব লাগিব গতিকে সুভাষদাই যিখিনি কথা কৈছে মই সন্মান জনাইছোঁ কথাখিনিত কিন্তু তেখেতলোকৰ এটা নৈতিক দায়িত্বৰ কৰ্তব্য আছে যে যিসকল মানুহৰ সন্দেহ হৈছে গতিকে সেই মানুহসকলৰ সন্দেহ দূৰীকৰণৰ দায়িত্বটো তেখেতলোকৰ কাৰণ তেখেতলোকক স্বীকাৰ কৰিছে আজি ষ্টুডিঅ'ত তেখেতে স্বীকাৰ কৰিছে যে 6 জনগোষ্ঠীৰ জনজাতিকৰণৰ দাবীটোৰ ন্যায্যতা আছে এইটো এটা বাস্তৱিক ডিমাণ্ড আৰু অসম আৰু অসমীয়াৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ পাব লাগিব যদি অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ নাপায় হাজাৰবাৰ সমষ্টি ডিলিমিটেশ্যন কৰিও মানুহটো একেখিনিয়ে আছে সমষ্টি ডিলিমিটেশ্যন কৰি অসমখন সুৰক্ষিত হ'ব বুলি মই নাভাবোঁ কেইবছৰ 10 বছৰ 15 বছৰৰ কাৰণে কাৰোবাৰ নহয় কাৰোবাৰ ৰাজনৈতিক কথা বতৰাবিলাকৰ কাৰণে কোনোবা সুৰক্ষিত হ'ব পাৰে এইটো বেলেগ কথা কিন্তু অনাদি অনন্ত কালৰ কাৰণে অসমখন কেতিয়াও সুৰক্ষিত নহয় কাৰণ এখিনি মানুহ অসমৰ মাজতে আছে সেই মানুহখিনিক যদি আগ্ৰাসী ৰূপটো যদি আমি বাধা দিব নোৱাৰোঁ সেই মানুহখিনিয়ে যদি আমাৰ পলিটিকেল ডিমাণ্ডটো যদি আমাৰ অধিকাৰো যদি আমাৰ কাহিলৈ গুচি যায় অৰ্থনৈতিক অধিকাৰ বহু ক্ষেত্ৰত কাহিলৈ গুচি গৈছে এইটোতো আপোনালোকে জানে এইটো টিভি টকশ্বত কোৱা অপেনলি কোৱা কথাটো সকলোৱে জানেই যে অৰ্থনৈতিক অধিকাৰ আমাৰ পৰা কোনে কাহিলৈ গৈছে ভূমি অধিকাৰ বহু ক্ষেত্ৰত অসমৰ আৰু অসমীয়াৰ পৰা কোনে কাহিলৈ গুচি গৈছে এই কথা বতৰাবিলাক আছে গতিকে এইটো নহওক বুলি ভাবি অনাদি অনন্তকালে থলগিৰি অসমীয়াৰ ওচৰত সাংবিধানিক অধিকাৰ ৰাজনৈতিক অধিকাৰ সাংস্কৃতিক অধিকাৰ অৰ্থনৈতিক অধিকাৰ ভূমি অধিকাৰ থাকিবৰ কাৰণে এক্সিষ্টিং যিবিলাক ট্ৰাইবেল আছে তেখেতলোকৰ কথাবিলাক হৃদয়ংগম কৰি বাস্তৱটো উপলব্ধি কৰি যদি আমি সকলোৱে একেখন নাৱৰে যদি আমি যাত্ৰী বুলি ভাবোঁ যে অসম আৰু অসমীয়াৰ স্বাৰ্থতে সকলো কাম কৰি আছোঁ আজি কৈছে যে আৰ্মি কাৰ্বিবিলাকক এছ টি দিয়া হ'ল আমি তাত অকণো বিৰোধ নকৰোঁ অসমৰ আৰ্মি কাৰ্বিসকলক এছ টি দিছে তাৰ আমাৰ ক'বলগীয়া একো নাই তেখেতলোকে অধিকাৰ পাব লাগে তেখেতলোকে ভোগ কৰি আছে আজি তাই ফাকে তাই খামটি এই আজি আমাৰ শ্যামসকল যে এইসকল এছ টি অকল আমি আহোমখিনিয়ে বাদ পৰি আছোঁ তাই আহোমখিনিয়ে বাদ পৰি আছোঁ গতিকে আমিনো কিয় বাদ কৰিব লাগে আমাকো দিয়ক অধিকাৰটো আমি ভোগ কৰোঁ সংবিধানে দিয়া অধিকাৰটো আমি ভোগ কৰিব বিচাৰিছোঁ আমি কাৰোবাৰ অধিকাৰ টানি আনি ভোগ কৰিব বিচৰা নাই সাংবিধানিকভাৱে যিবিলাক অধিকাৰ বেলেগে ভোগ কৰি আছে সেই সাংবিধানে দিয়া অধিকাৰবিলাকো আমি ভোগ কৰি আছোঁ প্ৰস্তাৱনাই যিবিলাক কথা কৈছে সেই কথাবিলাকে আমি কৈছোঁ আমি কোনো অসাংবিধানিক কথা নামনি অসমত বৃহৎ জনগোষ্ঠী কোচাজমুখীসকল হয় এইটো আমাৰ সুভাষচন্দ্ৰ ডাঙৰীয়াই কথাটো কৈছে যে নাই নামনি অসমৰ দাদা নামনি অসমৰ ভূমিপুত্ৰ তেখেতলোকৰ মৰ্মবেদনা আছে আছে দাদা তেওঁলোকৰ বেদনা আছে কাৰণ তেওঁলোকৰ এনেকুৱা ধৰণৰ আছে যে BTR হোৱাৰ পিছত তেখেতলোকৰ অধিকাৰবিলাক কেনেকৈ ক'ৰ পৰা ক'ত গুচি গৈছে সেই কথা তেওঁলোকে উপলব্ধি কৰিছে গতিকে আমি তেখেতলোকক একেলগে নাটছাট কৰি দিব নোৱাৰোঁ কাৰণ নামনি অসমৰ যিবিলাক কোচ ৰাজবংশী আছে তেওঁলোকৰ বেদনা তেওঁলোকৰ দুখ তেওঁলোকৰ ৰাজনৈতিক ক্ষমতা ভূমি অধিকাৰ অৰ্থনৈতিক ক্ষমতা সেইবিলাক কেনেকৈ বচাব আমিতো সকলোৱে একেলগে বচাব লাগিব আজি যদি খাকলাইদাই আমাক কয় যে 96ত হোৱা হয় সেই সময়ত হয়তো হিতেশ্বৰ শইকীয়া ডাঙৰীয়াই এটা ভুল কৰিলে সেইটো এটা ইতিহাসে তেওঁকো ক্ষমা নকৰিব কাৰণ এটা হোমৱৰ্ক নকৰাকৈ কামবিলাক কৰাৰ কাৰণে সেই সময়ত এটা ভুল হ'ল কিন্তু সেই ভুলৰ পুনৰাবৃত্তি নকৰি এইখন চৰকাৰে সকলোকে লগত লৈ যিসকল এক্সিষ্টিং ট্ৰাইবেল আছে তেওঁলোকৰ যি মনৰ সন্দেহ তেওঁলোকৰ যি আশংকা সেইবিলাক দূৰ কৰি যদি আমি একেখন নাৱতে উঠাৰ যদি আমি প্ৰয়াস কৰোঁ আৰু অসম আৰু অসমীয়াক বচোৱাৰ স্বাৰ্থত অসম বিধানসভাখন অসমীয়াৰ মনৰ মানুহৰ মানুহজন অনাদি অনন্তকালৰ অসমৰ মুখ্যমন্ত্ৰী হৈ থকাৰ স্বাৰ্থত যদি আমি আগবাঢ়োঁ মই নিশ্চয় ভাবিম যে অসমৰ 6 জনগোষ্ঠীৰ জনজাতিকৰণ দিয়াত কোনো অসুবিধা নাই কিন্তু মই পুনৰবাৰ কওঁ যে চৰকাৰৰ দৃষ্টিভংগী পৰিৱৰ্তন হ'ব লাগিব চৰকাৰে কেৱল বা এই ৰাজনৈতিক দলবিলাকে কেৱল ৰাজনীতি কৰা নামত ভোটৰ অংকত মেথামেটিক্সত ষ্টেটিষ্টিক্সত যদি আগবাঢ়ি যোৱাৰ কাৰণে এই কথাবিলাক কয় তেতিয়া অসম আৰু অসমীয়া উন্নতি নহয় আৰু যিসকলে এই অংকবিলাক কৈছে তেখেতলোকৰ কিন্তু নাতিপুতিসকল অসমতে থাকিব মই মাজতে কৈ থওঁ সকলোৰে জ্ঞাতাৰ্থে মই জানুৱাৰী 6 তাৰিখে মই ডিব্ৰুগড় গৈছিলোঁ তিনিচুকীয়া গৈছিলোঁ মই ডক্টৰ নগেন শইকীয়া ছাৰকো লগ পাইছিলোঁ তেওঁ এজন প্ৰাতঃস্মৰণীয় অসমীয়া তেওঁ ক'লে যে মাত আৰু মাটিৰ অধিকাৰ সেইটো অসমীয়া মানুহক লাগে আৰু কথা মুখত আৰু এটা কথা ক'লে যে ৰাজনৈতিক যিটো অধিকাৰ এতিয়া বিভিন্ন জাতীয় সংগঠনে সকলোৱে কৈ আছে যে ত্ৰিপুৰাৰ যিটো অৱস্থা হৈছে সেইটো এদিন হোৱা নাইতো একেদিন হৈ যোৱা নাইতো তাত খিলঞ্জীয়াসকলৰ যিটো অধিকাৰেই নাই ৰাজনৈতিক সেইটো ক্ৰমাগতভাৱে আগবাঢ়িছে মৰুভূমি যেনেকৈ এদিন নহয় লাহে লাহে আহে সেইদৰে খিলঞ্জীয়া অধিকাৰ লাহে লাহে হেৰি হৈছিলে তাৰপিছত মই বিহুত তেজপুৰত গ'লোঁ তেজপুৰৰ মই চৰকাৰৰ প্ৰতিনিধিয়ে মই কথাটো অৱগত কৰিছোঁ আপুনি চৰকাৰৰ পক্ষক ক'ব সংশ্লিষ্ট পক্ষক যে অসমীয়া মানুহৰ যিবোৰ গাঁও আছে গাঁও মাটিৰ দালাল গুৱাহাটীত ধৰিছে পথাৰৰ মাজত 200 পৰা 800 বিঘালৈকে মাটি কিনি পেলাইছে নিৰ্দিষ্ট 4-5জন মানুহে কৃষিভূমি শ্ৰেণী পৰিৱৰ্তন কৰিব নোৱাৰে শিক্ষানুষ্ঠান খোলা নামত লৈ 2 বছৰ পেলাই শ্ৰেণী পৰিৱৰ্তন কৰি পেলাই সেই মাটি তেওঁলোকে হস্তগত কৰিছে এই যিটো কাৰবাৰ যিটো মাটিৰ অধিকাৰ গুচি গৈছে মাতষাৰ গুচি গৈছে আৰু নিজৰ ধৰণে এজন জনপ্ৰতিনিধি নিৰ্বাচিত কৰাৰ অধিকাৰ লাহে লাহে সংকুচিত হৈ আহিছে এই বিষয়টোৰ পৰা আমি আলোচনা চক্ৰটো কেৱল ষ্টুডিঅ' মাজত আলোচনা কৰি ইয়াতে সামৰি পেলাই থৈ পেলাই যাব বিচৰা নাই যে এই বিষয়টো এটা বাৰ্তা
চৰকাৰৰ পক্ষৰ পৰা কিবা দিব বিচাৰিব নেকি শিৱৰাজত তই? এই গোটেই বিষয়টো আমাৰ ৰাজ্য চৰকাৰে খুব আন্তৰিকতাৰে গ্ৰহণ কৰিছে আৰু খুব চিৰিয়াছলি গোটেই বিষয়টোত ইতিমধ্যে আলাপ আলোচনাটো চলি আছে। অসম চৰকাৰ, ভাৰত চৰকাৰ অসমৰ 6 জনগোষ্ঠীৰ উত্তৰণৰ কাৰণে, 6 জনগোষ্ঠীৰ সামগ্ৰিক বিকাশৰ কাৰণে দায়বদ্ধতাৰে যোৱা সময়খিনি আমাৰ চৰকাৰখনে কামখিনি কৰি আছে। আৰু আমাৰ চৰকাৰৰ এইটো ভিজন ডকুমেণ্টত আছে, আমাৰ চৰকাৰৰ এইটো এটা এজেণ্ডা। আৰু বিজেপি চৰকাৰে যেতিয়া কিবা এটা কমিটমেণ্ট কৰে, কমিটমেণ্টটো ফুলফিল কৰে। আপোনালোকে এতিয়ালৈকে দেখিছে যে আমাৰ 370 ধাৰা আঁতৰাম বুলি ক'লে 370 ধাৰা আঁতৰি গৈছে। বিভিন্ন ধৰণৰ যিখিনি আমাৰ ইতিমধ্যে গুৰুত্বপূৰ্ণ যিখিনি ৰাজনৈতিক সিদ্ধান্ত আমাৰ চৰকাৰে লৈছে, এই ক্ষেত্ৰত অলপ সময়ৰ প্ৰয়োজন হৈছে। আৰু আমি আশাবাদী যে আমাৰ যিবিলাক আমাৰ ট্ৰাইবেল জনগোষ্ঠী আছে, এক্সিষ্টিং ট্ৰাইবেল জনগোষ্ঠীয়েও আমাৰ নেতৃত্বই কথাখিনি বুজি পাব আৰু আলাপ আলোচনাৰ যোগেদিয়ে কথাখিনি তেখেতসকলৰ লগত আমি এটা সমাধান সূত্ৰ উলিয়াব লাগিব। মই এটা উদাহৰণ দিওঁ, যেনেকৈ কোচ ৰাজবংশীসকল আজি পশ্চিমবংগত SC বা মেঘালয়ত ST, তেনেকৈ টাই জনগোষ্ঠীৰ, টাই আহোমসকল এতিয়া অসমত OBC, ঠিক তেনেকৈ টাই খামতিসকল ST, টাই ফাকেসকল ST। গতিকে ন্যায্যতাটো বিভিন্ন পৰ্যায়ত আছে। আৰু আমাৰ কথাটো হ'ল এইটোৱে, চাওক, ইতিমধ্যে ৰাজ্য চৰকাৰৰ যিটো সদিচ্ছা, এই সদিচ্ছাটোক আপোনালোকে যদি অকণমান গভীৰভাৱে লক্ষ্য কৰি দেখিব যে 3খন অট'নমাছ কাউন্সিল দিয়া হ'ল। অট'নমাছ কাউন্সিল সাধাৰণতে ট্ৰাইবেল জনগোষ্ঠীক দিয়া হয়। এতিয়া 3খন অট'নমাছ কাউন্সিল কাক দিয়া হ'ল? মৰাণ, মটক আৰু কোচ ৰাজবংশী। বিশেষকৈ অবিভক্ত গোৱালপাৰা জিলাৰ যিসকল কোচ ৰাজবংশী, তেখেতসকলক ইতিমধ্যেই এখন কমতাপুৰ স্বায়ত্তশাসিত পৰিষদ দিয়া হৈছে। মৰাণসকলক দিয়া হৈছে, মটকসকলক দিয়া হৈছে। তাৰমানে স্বায়ত্তশাসিত পৰিষদখন দিয়াৰ এটা আমাৰ দীঘলীয়া এটা পৰিকল্পনা আছে। চৰকাৰৰ এটা দীঘলীয়া ইয়াত এটা মিছন আছে। আজি আপোনালোকে এটা কথা চাব যে ভাৰত বাংলাদেশ সীমান্তত এতিয়া আমাৰ কোচ ৰাজবংশীসকল হৈছে এটা বৃহৎ এটা জনগোষ্ঠী। আজি কোচ ৰাজবংশীসকলক যদি জনজাতিকৰণৰ মৰ্যাদাটো যদি দিয়া হয়, ভৱিষ্যতে আজি কমতাপুৰ যিখন অট'নমাছ কাউন্সিল কৰা হৈছে, এই কমতাপুৰ অট'নমাছ কাউন্সিল, এফালে BTR, এফালে আমাৰ ৰাভা হাছং স্বায়ত্তশাসিত পৰিষদ, 3খন স্বায়ত্তশাসিত পৰিষদ যেতিয়া তাত ট্ৰাইবেলৰ যেতিয়া এটা এক্সিষ্টেঞ্চ হৈ যাব, আমাৰ এই সীমান্তটোৱে সুৰক্ষিত হ'ব। গতিকে এনেকুৱা কথা বতৰা কিছুমান আছে, যিখিনি কথা আচলতে আমি হয়তো ট্ৰাইবেল জনগোষ্ঠী বা আমাৰ ট্ৰাইবেল সংঘৰ লগত গোটেই কথাখিনি ভালকৈ কমিউনিকেট কৰিব পৰা নাই, বা আমাৰ জনগোষ্ঠীয় নেতৃত্বই ট্ৰাইবেল জনগোষ্ঠীয় নেতৃত্বৰ লগত হয়তো আন্তৰিকতাৰে গোটেই কথাখিনি বহা নাই। আপোনাৰ মতে চৰকাৰে সঠিকভাৱে আগবাঢ়িছে? চাওক, চৰকাৰৰ কথাটো হ'ল যে আমি চৰকাৰ হিচাপে আমি 6 জনগোষ্ঠীকো চাব লাগিব, এক্সিষ্টিং জনজাতিসকলকো চাব লাগিব। আৰু আমি তেখেতসকলৰ মাজত আলাপ আলোচনাৰ যোগেদি যাতে ভৱিষ্যতলৈ যাতে এটা শক্তিশালী যাতে এটা কনচেনচাছ হ'ব পাৰে। এটা বিৰতিলৈ যাম, তাৰ আগতে জাষ্ট সময় সুধি ল'ব বিচাৰিছোঁ এটা প্ৰশ্ন, যে আপুনি এটা ক'ব পাৰে যে এবছৰ বা এটা টাইম বাউণ্ড, এটা নিৰ্দিষ্ট সময়সীমাৰ ভিতৰত এই গোটেই সমস্যাটো এটা সমাধান, স্থায়ী সমাধান হ'ব আৰু সকলোৱে ন্যায্যতা পাব, এটা ক'ব পাৰিবনে? সমাধান সূত্ৰটো ইয়াতে উলিয়াব পাৰে। আদিত্য খাকলাৰী ডাঙৰীয়া আগবাঢ়ি গ'লে বহুতখিনি সমস্যা সমাধান হৈ যায়। মই বিষয়টো তেওঁ যি হাথৰটো মই জানিব বিচাৰিম। মই আশা কৰিম হয়তো বসন্ত কৈছে যে আমি আলাপ আলোচনাৰ যোগেদি যদি আহোঁ তেতিয়াহ'লে আমাৰ ধন্যবাদ। মই বিৰতিলৈ যাম, বিৰতিৰ পিছত মই খাকলাৰী ডাঙৰীয়া গাঁঠিটো কেনেকৈ খুলিব পাৰে সেই বিষয়ে জানিব বিচাৰিম। এতিয়া ল'ম এটা চমু বাণিজ্যিক বিৰতিৰ পিছত পুনৰ উভতি আহিছোঁ। সকলো এটা কথা কয় যে আদিত্য অৰ্থাৎ ট্ৰাইবেল সংঘ বা আদিত্য খাকলাৰী আপোনালোকৰ ফালৰ পৰা কি কাৰণে পাব নালাগে বুলি ভাবে, যে আহোমসকলে বা কোচ ৰাজবংশীসকলে হওক বা মৰাণ মটক জনগোষ্ঠীকেইটাই জনজাতীয় মৰ্যাদা লাভ কৰিব নালাগে আচলতে বুলি কয় নে লাগে? আপুনি কওকচোন প্ৰথম। বিষয়টো খুবেই জটিল। হয়, আৰু তাৰ মাজত শিৱৰাজত চৰকাৰী মন্ত্ৰীয়ে কৈছে আপোনাৰ হাততে আছে গোটেই চাবিকাঠি বুলি কৈছে তেওঁ, যে আপুনি যদি আগবাঢ়ি আহে, আপুনি যদি বিচাৰে মানে হ'ব বুলি কৈছে। মই নাজানো কথাটো, আপুনি অকল বিশদভাৱে কওকচোন ধুনীয়াকৈ কথা। আদিত্য খাকলাৰী কেৱল এজন ব্যক্তি, আজি 14টা জনগোষ্ঠী চেটেল ট্ৰাইব হিচাপে ৰিকগনাইজ প্লেইন। সেই কথা কৈছোঁ ট্ৰাইবেল সংঘ। মই প্ৰথমতে এটা কথা কৈছোঁ যে ভাৰতৰ সংবিধানখন যদি সংশোধন নকৰে, আজিৰ যি সংবিধান আছে সেই সংবিধানৰ মতে নতুন এডভান্স আৰু পপুলাছ কমিউনিটি যদি এনলিষ্ট কৰে, তেতিয়াহ'লে স্বাভাৱিকতেই এক্সিষ্টিং ট্ৰাইবেলবিলাক এফেক্টেড হ'বই। ইয়াৰ কোনো উপায় নাই। ৰাজনৈতিকভাৱে বিশেষকৈ মানে পঞ্চায়তৰ ৱাৰ্ড মেম্বাৰো জিকিব নোৱাৰিব, অট'নমাছ কাউন্সিলবিলাকৰ কোনো অৰ্থ নাথাকিব যদি এটা পলিচি কৰা নাযায়। কাৰণ এইটো হেফাজাৰ্ডলি কংগ্ৰেছৰ দিনত এই গোটেই পলিচিটোতো কংগ্ৰেছৰ আছিল নহয়, এটা শ্বৰ্ট টাৰ্ম পলিটিকেল গেইনৰ কাৰণে এই চেটেল ট্ৰাইব ষ্টেটাছৰ এই ডিমাণ্ডটো অনাইছিলে। আৰু সেই তেনেকৈ 15 বছৰ তেওঁলোকে ৰাজত্বও কৰিলে।
কিন্তু আজিৰ তাৰিখত এই গোটেই পৰিস্থিতিটো আৰু বেছি জটিল ৰূপ ধাৰণ কৰিছে আমি 6 জনগোষ্ঠীৰ সমস্যাটো সমাধান হোৱাটো আমিও কামনা কৰোঁ কিন্তু এটা পথ উলিয়াব লাগিব এই পথত য'ত নেকি বৰ্তমানে স্বীকৃত জনজাতিসকলৰ যাতে শংকামুক্ত হয় তেওঁলোকৰ যাতে কোনো ধৰণৰ শংকা নাথাকে ভয় নাথাকে সন্দেহ নাথাকে সেই তেনেকুৱাকৈ এটা ফৰ্মুলা পথৰ সন্ধান ট্ৰাইবেল সংঘৰ ফালৰ পৰা তেনেকুৱা পথৰ সন্ধান দিব পাৰিব নে কিবা আমিতো এইটো এটা নিমিলা অংক বুলি কওঁ কেনেকৈ মিলাব সেইটো নিমিলা অংক বুলি ক'ব খোজোঁ মাত্ৰ এটাই ফৰ্মুলা আছে যে কনষ্টিটিউশ্যনটো এমেণ্ড কৰিব লাগিব কনষ্টিটিউশ্যনটো এমেণ্ড কৰিব লাগিব ST ষ্টেটাছ পাবৰ কাৰণে যিখিনি ক্ৰাইটেৰিয়া ফুলফিল কৰিব লাগে এই ক্ৰাইটেৰিয়াটো হয়তো ইয়াৰ মডেলিটিটো হয়তো চেঞ্জ কৰিব লগা হ'ব পাৰে আৰু তেতিয়াহে হয়তো সম্ভৱ হ'ব যে অসমৰ 6 জনগোষ্ঠী ST মানে জনজাতীয় মৰ্যাদা পাবৰ কাৰণে বা আহোম বা কোচ ৰাজবংশী বা বাকী জনগোষ্ঠীকেইটা যিকেইটা দাবী কৰিছে তেওঁলোকৰ লক্ষণ কি আছে আপোনালোকৰ কি নাই মই লক্ষণলৈ নাযাওঁগৈ আৰু পাৰ্টিকুলাৰ কি কাৰণে পোৱা নাই বা কি কাৰণে ক'ব খোজা নাই জানা ইছ্যুত মই এটা কনষ্টিটিউশ্যনতহে বেছি প্ৰাধান্য সেই বস্তুৰ ওপৰত যিকাৰণে ৰেজিষ্টাৰ জেনেৰেল মহাপঞ্জীয়কৰ ক্ষেত্ৰত আহি পৰিছে মই এটা উদাহৰণ দিওঁ আপোনাক আজি কেইবছৰমানৰ আগতে হাৰিয়ানাৰ জাতসকলক OBC হিচাপে ৰিকগনাইজ কৰিছিলে আৰু OBC হিচাপে ৰিকগনিশ্যনটো পোৱাৰ পিছত তেওঁলোকে ভালেখিনি বেনিফিটো পাইছিলে কিন্তু এগৰাকী ব্যক্তিয়ে যেতিয়া সুপ্ৰিম কোৰ্টত চেলেঞ্জ কৰিলে জাত কমিউনিটিৰ মানে OBC ষ্টেটাছটো কোৰ্টে লগে লগে তেওঁলোকৰ ষ্টেটাছটো খাৰিজ কৰিলে কোনটো কি কাৰণটো কি আছিলে মানে কি কাৰণে কৰিলে তেওঁ তাৰমানে জাতসকল OBC কমিউনিটিবিলাকতকৈ ফাৰ এডভান্স ছ'চিয়েলি ইকনমিকেলি এডুকেশ্যনেলি আৰু তেওঁলোকৰ ওপৰত কোনো এন্থ্ৰপলজিকেল কোনো ষ্টাডি হোৱা নাছিলে ইয়াতে অসমত এতিয়া এটা প্ৰতিষ্ঠান আছে আপোনাৰ আছাম ইনষ্টিটিউট অফ ৰিচাৰ্চ ফৰ চেডুল কাষ্ট এণ্ড চেডুল ট্ৰাইব বুলি তেওঁলোকে ষ্টাডি কৰিব ইয়াৰ যিখিনি প্ৰিমেটিভ ট্ৰেইটছ জিঅ'গ্ৰাফিকেল আইচলেশ্যন ডিষ্টিংটিভ কালচাৰ এই যিবিলাক ক্ৰাইটেৰিয়া বেকৱাৰ্ডনেছ এইখিনি ষ্টাডি কৰাৰ পিছত এই ৰিপৰ্টটো পঠিয়াব RGIলৈ RGI তন্নকৈ পৰীক্ষা কৰিব অৱশ্যে অসমৰ 6 জনগোষ্ঠীৰ ক্ষেত্ৰত RGI গ্ৰীণ ছিগনেল দিলে মানে 19ত দিলে তাৰপিছত নেশ্যনেল কমিশ্যন ফৰ চেডুল ট্ৰাইবেও তেওঁলোকেও চিলমোহৰ মাৰিলে যাৰ কাৰণে ৰাজ্যসভাত এতিয়া বিলটো আছে এতিয়া আমাৰ ভয়টো এইখিনিতেই মানে মন্ত্ৰী গোটেও ইয়াৰ ফৰ্মুলাটো উলিয়াব পৰা নাই কোৱাণ্টাম অফ ৰিজাৰ্ভেশ্যন এই সম্পৰ্কতেই আলোচনাটো চলি আছিল আৰু সেই মুহূৰ্ততে বিলটো যেতিয়া আহিল বিলটো অহাৰ পিছত আমাৰ লাগি গ'ল হাহাকাৰ কেনেবাকৈ বিলটো পাছ হৈ গ'লে উইদাউট এনি হোমৱৰ্ক আকৌ যদি 96ৰ নিচিনা এটা চিটুৱেশ্যন আহি যায় যে এক্সিষ্টিং ট্ৰাইবেলবিলাক সাংঘাতিক ধৰণে ক্ষতিগ্ৰস্ত হ'ব এই চিন্তাটো বুজিলোঁ এতিয়া আপুনি কি পৰামৰ্শ দিব তেওঁলোকে পাবৰ কাৰণে কিবা উপায় আছে নাই এই মুহূৰ্তত মই ব্যক্তিগতভাৱে ট্ৰাইবেল সংঘৰ ফালৰ পৰা ট্ৰাইবেল সংঘৰ সম্পাদক প্ৰধান হিচাপে সংঘ বা আমি CC2I হিচাপে কাম কৰিছোঁ এটা 22টা ট্ৰাইবেল অৰ্গেনাইজেশ্যনৰ এটা কমন প্লেটফৰ্ম এটা আছে কোঅৰ্ডিনেশ্যন কমিটি অফ দি ট্ৰাইবেল অৰ্গেনাইজেশ্যনছ অফ আছাম আমাৰ মজিয়াত আমি বহিম আজি দীৰ্ঘদিন বিৰতিৰ মূৰত এই ইছ্যুটোত মই আহিছোঁ আৰু ভালেমান দিন মই টকশ্ব'ৰ পৰা আঁতৰিয়ে আছিলোঁ আহিছোঁ ভালে হৈছে আজি আটাইতকৈ গুৰুত্বপূৰ্ণ বিষয় এমিকেবল চলিউশ্যন এটা উলিয়াব পাৰিলে ভাল আমিও পজিটিভ আৰু পজিটিভলি আমিও আগবাঢ়িম গভৰ্ণমেণ্টৰ আহ্বান ৰক্ষা কৰি আমি ইতিমধ্যে টাই আহোমৰ আটাইবোৰ সংগঠনৰ লগত আমি বহিছোঁ এক ৰাউণ্ড আমাৰ বহা হৈ গ'ল চৰকাৰী পক্ষৰ ফালৰ পৰা আমালৈ এটা আহ্বান আহিছে যে কোচ ৰাজবংশী সংগঠনবিলাকৰ লগত এবাৰ বহিব লাগে জয়ন্ত মল্ল মন্ত্ৰী ডাঙৰীয়াই আমালৈ আহ্বান এটা কৰি আছে যে মুখ্যমন্ত্ৰী ডাঙৰীয়াই আপোনালোকক কোচ ৰাজবংশী সংগঠনৰ লগত একবাৰ হ'লেও বহিবলৈ কৈছে আমি এই বিষয়ত মই বিচাৰিম যে এটা সোনকালে এটা সমাধান সূত্ৰলৈ আহিব লাগে এটা যোগাত্মক চিন্তাধাৰাৰে কিন্তু মই বিৰতি ল'ম তাৰপাছত মই সুভাষ দত্তৰ পৰা জানিব বিচাৰিম বসন্ত গগৈ জানিব বিচাৰিম বিৰতিৰ পিছত যে সমষ্টি পুনৰ নিৰ্ধাৰণে খিলঞ্জীয়াক ৰক্ষা কবচ দিলে নেকি এইটো মই জানিব বিচাৰিম বিৰতিৰ পিছত এতিয়া খন্তেক সময় এটা বাণিজ্যিক বিৰতি ল'ম প্ৰতিপক্ষৰ শেষৰ অংশলৈ আহি পাইছোঁ যান জঁটৰ বাবে আহি পোৱাত যথেষ্ট পলম হ'ল বিশ্বজিৎ ৰায় কাৰ্যকৰী সভাপতি কমতাপুৰ পিপুলছ পাৰ্টি একে শেষৰ অংশত আহি উপস্থিত হৈছেই তাত কিমান সময় লাগিছে আপোনাৰ ঘৰৰ পৰা আহোঁতে মোৰ প্ৰায় 7 ঘণ্টা লাগিলে 7 ঘণ্টা লাগিছে ট্ৰাফিক জাম এই হ'ল যান জঁট মালিগাঁৱৰ পৰা আপোনাৰ ষ্টুডিঅ' আহি পাওঁতে প্ৰায় 1.5 ঘণ্টা আছে মালিগাঁৱৰ পৰা প্ৰাগ নিজৰ ষ্টুডিঅ' পাওঁতে আচ্ছা মই
শেষ অংশ জাষ্ট চমুকৈ আপোনাৰ এটা মন্তব্য বিচাৰিম যে আপুনি যথেষ্ট দিন মানে কোচ ৰাজবংশীৰ জনজাতিকৰণ আৰু বিশ্বজিৎ ৰাইজে একাকাৰ আৰু এই বিষয়টো আপুনি লাগি আছে কি পালে আৰু চৰকাৰৰ দিনত আপুনি পাবগৈ বুলি ভাবেনে নাই আজিৰ এই মুহূৰ্ততো আমি বৃহৎ শূন্য আৰু পূৰ্বৰ চৰকাৰে যিদৰে কোচ ৰাজবংশী জনগোষ্ঠীক জনজাতিকৰণৰ কথা কৈ প্ৰতাৰণা কৰিলে আৰু বৰ্তমান কেন্দ্ৰ ৰাজ্যত থকা বিজেপি চৰকাৰে অনুৰূপভাৱে প্ৰতাৰণা কৰিলে 2014 চনৰ লোকসভা নিৰ্বাচনত তেওঁলোকে মানে টেটুফালি চিঞৰিছিলে বৰ্তমানৰ প্ৰধানমন্ত্ৰী মাননীয় নৰেন্দ্ৰ মোদী ডাঙৰীয়াই বঙাইগাঁও জিলাৰ কাকৈজানাধাৰে কৈছিলে যে কেন্দ্ৰ চৰকাৰ হোৱাৰ লগে লগে আমি 6 মাহৰ ভিতৰত জনজাতিকৰণ কৰিম সেই পোনপটীয়া সম্প্ৰচাৰণ দেখি পেলাই অসমৰ প্ৰত্যেকজন কোচ ৰাজবংশীৰ লগতে 5 জনগোষ্ঠীৰ আন 5 জনগোষ্ঠীৰ লোকসকলে হিয়া উজাৰি বিজেপিক মানে পৰিৱৰ্তনৰ স্বাৰ্থত ভোটদান কৰিছিলে অনুৰূপভাৱে যে 2016 চনৰ বিধানসভা নিৰ্বাচন আহিল বিধানসভা নিৰ্বাচনত বিজেপি চৰকাৰে এখন তেওঁলোকে মানে ভিজন ডকুমেণ্ট কৰিছিল য'ত প্ৰথমটোৱেই আছিল যে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণ কৰাৰ চৰ্ত কিন্তু সৰ্বানন্দ সোণোৱালৰ নেতৃত্বাধীন চৰকাৰখন গুচি গ'ল এতিয়া ডক্টৰ হিমন্ত বিশ্ব নেতৃত্বাধীন চৰকাৰখন চলি আছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন চৰকাৰখনেও অহাৰ আগত 2020 চনত কি কৰিলে যে কোচ ৰাজবংশীৰ লগতে অসমৰ 6 জনগোষ্ঠী জনজাতিকৰণৰ দাবী কৰা সংগঠনবিলাকক আমাৰ প্ৰশাসনিক প্ৰাধিকৰণ যিখন মানে মহাবিদ্যালয় আছে তাত আমাক মাতিলে আৰু মুখ্যমন্ত্ৰী নিজে এটা সলিউশ্যন দিলে যে সমগ্ৰ অসমৰ কোচ ৰাজবংশীসকলক জনজাতিকৰণ কৰাটো সম্ভৱ নহয় কিন্তু অবিভক্ত গোৱালপাৰা জিলা যিহেতুকে 1997ত চিলেক্ট কমিটিৰ পাৰ্লিয়ামেণ্টাৰী চিলেক্ট কমিটি যিখন ৰিপৰ্ট কৰিছিলে সেই ৰিপৰ্টৰ আধাৰত যে সেইখিনিক জনজাতিকৰণ কৰিব পৰা যায় আৰু এনেধৰণে এটা সমাধান সূত্ৰ তেওঁ নিজে ক'লে আৰু এই সম্পৰ্কত আমি পৰৱৰ্তী সময়ছোৱাত সকলোৱে আলোচনা জইণ্ট মেম্বাৰ আমি এতিয়া আপুনি কি ভাবে যে চৰকাৰ এতিয়াতো দেখিছোঁ যে আজি কিছুদিন আগতে যোৱা ছেপ্টেম্বৰ অক্টোবৰ মাহত মুখ্যমন্ত্ৰী মহোদয়ে অসমৰ কোচ ৰাজবংশী জনগোষ্ঠীৰ কেইবাটাও সংগঠনৰ লগত বহিলে তেওঁ নিজেই তেওঁৰ সতীৰ্থ মন্ত্ৰী জয়ন্তমূলক দায়িত্ব দিলে যে কোচ ৰাজবংশী জনগোষ্ঠীৰ লগত আমাৰ ট্ৰাইবেল সংঘৰ মানে নেতা আদিত্য খাকলাৰী ডাঙৰীৰ লগত এটা যোগসূত্ৰ গ'লে এটা বৈঠক কৰি দিব লাগে যোৱা ছেপ্টেম্বৰৰ পৰা শেহতীয়াভাৱে পাৰ্লিয়ামেণ্ট ছেশ্যন চলি গ'ল এতিয়া লোকসভা নিৰ্বাচন আহিবলৈ আৰু কেইদিনমান আছে এই মুহূৰ্তলৈকে যে আজি এই বিষয়টো সমাধান কৰাৰ ক্ষেত্ৰত মুখামুখিকৈ জনজাতি সংঘৰ লগত আৰু কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনৰ মাজত এখন বৈঠক কৰি দিয়াৰ কথা আছিল আজি সেই বৈঠকখনো নহ'ল গতিকে কাৰ্যত যিহেতুকে সন্মুখত লোকসভা নিৰ্বাচন আহিছে আৰু এই মুহূৰ্তত মানে যদি অৰ্ডিনেঞ্চ দিয়ে 96ত যেনেকৈ আমাক অৰ্ডিনেঞ্চ দি পেলাই জনজাতিকৰণ কৰিছে অনুৰূপভাৱে যদি এতিয়া অৰ্ডিনেঞ্চ দি পেলাই কৰে তাৰ বিকল্প নাই আদাৰৱাইজ তেওঁ সংসদত এতিয়া কেইটামান অত্যন্ত গুৰুত্বপূৰ্ণ কথা কৈছে স্পৰ্শকাতৰ মই চৰকাৰৰ প্ৰতিনিধি সুভাষৰ পৰা ইয়াৰ উত্তৰ বিচাৰিম মই কি কয় ইতিমধ্যে আদিত্য খাকলাৰী ডাঙৰীয়াই কৈছে যে কোচ ৰাজবংশী সংগঠনখিনিৰ লগত বহিব আৰু জয়ন্তমল্ল বৰুৱা ডাঙৰীয়াই তেখেতকো আহ্বান জনাইছে তেখেতেও ইতিবাচক এটা দৃষ্টিভংগীৰে কথাখিনি এই শ্ব'তে কৈছে গতিকে মই আশা কৰিম যে আমাৰ কোচ ৰাজবংশী সংগঠনখিনিৰ লগত আমাৰ আদিত্য খাকলাৰী ডাঙৰীয়াৰ মুখামুখি যেতিয়া বৈঠক হ'ব ইয়াত নিশ্চয় এটা সমাধান সূত্ৰ ইয়াত ওলাব এইটো নিৰ্বাচনৰ আগত চৰকাৰৰ এটা ইতিবাচক দৃষ্টিভংগী আছে চৰকাৰে হুৰমূৰকৈ আচলতে আমি এই গোটেই জনজাতিকৰণৰ বিষয়টো আমাৰ নিৰ্বাচনী ইছ্যু নহয়েই এই বিষয়টো আমি খুব ইতিবাচক দৃষ্টিভংগীৰে আমি আগবঢ়াই লৈ গৈ আছে আমাৰ চৰকাৰে আৰু আগন্তুক সময়খিনিত এই সমস্যাটো সমাধানৰ কাৰণে কি কাৰণত জনজাতিকৰণ কৰিম বুলি ক'লে যদি এই বিষয়টো যদি নিৰ্বাচনী বিষয় নহয় আমাৰ আৱেগ অনুভূতিক লৈ যদি আপোনালোকৰ কোনো হেৰি নাই তেতিয়াহ'লে 2016 চনত বা 2014 চনৰ নিৰ্বাচনৰ সময়ত আপোনালোকে ক'ব নালাগিছিলে আৰু আজি মুখ্যমন্ত্ৰী মহোদয় নিজেই যদি কোচ ৰাজবংশী জনগোষ্ঠীৰ সংগঠনৰ বৈঠক কৰি এমাহৰ ভিতৰত আমাৰ ট্ৰাইবেল সংঘৰ লগত বহাই দিম বুলি বৈঠক কৰি সমাধান সূত্ৰ উলিয়াম বুলি কোৱাৰ পিছত যদি সেই বৈঠকখন নহয় তেতিয়াহ'লে আমি কাক বিশ্বাস কৰিম এতিয়াতো আপুনি এইটো মই ক'লোৱেই যে এতিয়া অধ্যাদেশ মানে অৰ্ডিনেঞ্চ দিয়াৰ বিকল্প নাই বিধেয়ক উত্থাপন কৰিব নালাগে আৰু আপোনালোকে 2020 চনতো ততাতৈয়াকৈ ৰাজ্যসভাত 6 জনগোষ্ঠী জনজাতিকৰণ সম্পৰ্কত বিধেয়ক উত্থাপন কৰা নাছিল লাগে যে সেইখন আজিলৈকে আপোনালোকে এক্সাৰচাইজ নকৰিলে যদি আমাৰ ক্ৰাইটেৰিয়া নাই সমগ্ৰ অসমৰ কোচ ৰাজবংশী জনজাতিকৰণৰ যদি অসুবিধা আছে মৰাণ মটক বাদ দি আহোমক বা চাহ জনগোষ্ঠী অসুবিধা তেতিয়াহ'লে আপোনালোকে নিৰ্বাচনী ইস্তাহাৰ দিব নালাগিছিল যে আপোনালোকে কংগ্ৰেছক সদায় দোষাৰোপ কৰে মই কংগ্ৰেছক কেতিয়াও সমৰ্থন কৰে কিন্তু সেই তেওঁলোকক সমালোচনা কৰিবলৈ গৈ আপোনালোকে যি ধৰণে আজি মানে এটা প্ৰতিশ্ৰুতিৰ বন্যা দিছিলে সেই প্ৰতিশ্ৰুতি আপোনালোকে কাৰ্যকৰী কৰিব লাগিছিল আমি আপোনাক কৈছোঁ আপোনাক ক'বলৈ সুবিধা হ'ব 1996ৰ পৰাই আমি জনজাতিকৰণ দাবী কৰিছোঁ 96ত আমাৰ সকলো কাৰণে
নহয়, অসমৰ কোচ 19 ৰাজবংশীসকলৰ জনজাতিকৰণৰ দাবীটো এইটো ভাৰতবৰ্ষৰ স্বাধীনতাৰ সময়ৰ পৰাই আছে। নহয় 69 তেতিয়াৰ পৰা আছে, 69 পৰা আছে। 68 পৰা তেতিয়াৰ পৰা আছে। জনজাতিকৰণৰ দাবী এইটো শুনক, এইটো একেদিনাখনে সমাধান হোৱা ক্ৰাইটেৰিয়া আছে সমস্যা কাৰণে নহয়। জনজাতিৰ বৈশিষ্ট্য আছে এতিয়া মই কাৰণে কৈছোঁ জনজাতিকৰণ নক কৰিছে। বিশ্বজিৎ ৰায় ডাঙৰীয়া, এতিয়া মই কৈছোঁ নক আদিত্য খাকলাই ডাঙৰীয়াও কৈছে বহিম, আপুনিও কৈছে বহিম, দুইজনে আজি এই ষ্টুডিঅ'ত আলোচনা শেষ হোৱাৰ পিছত আপোনালোকে দুজনে পাতি ল'ব, ডেটটো ঠিক কৰি ল'ব। জয়ন্ত মল্ল বৰুৱা ডাঙৰীয়াক মই ক'ম, মুখ্যমন্ত্ৰী ডাঙৰীয়াকো মই ক'ম যে দুইজনে কৈছে যে আমি বহিম, আৰু আপোনালোকে বহিলে গোটেই সমস্যাটো সমাধান হ'ব। আৰু কেৱল অত্যন্ত মানে মই যে আজি এই আলোচনা জনগোষ্ঠী আমাৰ আপুনি ভাল পৰামৰ্শ দিছে। মই আমাৰ টাইমসকলৰ লগত ইতিমধ্যে বৈঠক হৈছে, অন্যান্য জনগোষ্ঠীৰ লগত আমাৰ এই মঞ্চৰ পৰা এটা বাৰ্তা যাব পাৰে নেকি যে আদিত্য খাকলাই ডাঙৰীয়া, বসন্ত গগৈ, সুভাষদত্ত থাকিব আৰু বিশ্বজিৎ ৰায় এখন সোনকালে এটা আলোচনা প্ৰক্ৰিয়া আৰম্ভ কৰি পেলাই খাকলাই চমুকৈ কওক। মই শেষ পৰ্যায়ত প্ৰশ্ন হৈছোঁ। সময় শেষ হৈছে, তাৰমানে শুনক, সময় শেষ হৈছে। খালি শৰাইটো দিছোঁ যে তদানীৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বৰ সময়ত আমাৰ যিখন নিউজ লাইভৰ কাষত এখন হোটেল প্ৰগতি মেনৰ হ'ব, সেইখনত আমি জনজাতি সংগঠনবিলাকৰ বহিছিলোঁ নে? আমি বহিছিলোঁ। সেই সময়ত আমি সমাধান বস্তুটো ৰৈ গৈছিলে। সেইটোকে আমি খাকলাই ডাঙৰীয়া, আপুনি একদম চমুকৈ কওক যে আপুনি এই জনগোষ্ঠী কেইটাৰ লগত কেতিয়া আলোচনাত বহিব? ইতিমধ্যে আমি টাই আহোম জনগোষ্ঠীৰ ক্ষোভ আছে, সকলোৰে ক্ষোভ আছে। আমি বহিলোৱেই, হয়, প্ৰথম ৰাউণ্ড আমি বহিলোঁ। সফলতা বাকী আমি তাত প্ৰথম ৰাউণ্ডত সফলতা নাহিবও পাৰে, কিছু আগবাঢ়িছে, কিন্তু সেইটো খুব পজিটিভলি আগবাঢ়িছে। আৰু অন্যান্য জনগোষ্ঠীৰ লগতো বহাৰ ক্ষেত্ৰত আমাৰ একো আপত্তি নাই। বুজিছোঁ। মই আশা কৰিম যে প্ৰতিপক্ষই মঞ্চৰ পৰাই মই এটা ৰাইজক বাৰ্তা দিব বিচাৰিছোঁ যে এই আলোচনাটো এটা অত্যন্ত যোগাত্মক দিশ যে অসম চৰকাৰে আদিত্য খাকলাইৰ ওপৰতে মোটামুটি গোটেই দায়িত্বটো দিছে যে আপুনি জনগোষ্ঠীকেইটাৰ কথা বতৰা নহয় ট্ৰাইবেল সংঘৰ ওপৰত, যে আপোনালোকে কথা বতৰা পাতি এটা মীমাংসালৈ আহিব লাগে আৰু এটা যোগাত্মক মানে ভাৱে জনগোষ্ঠীকেইটা বঞ্চিত নোহোৱাকৈ তেওঁলোকে অধিকাৰ পাব লাগে। গতিকে আমি বিচাৰিছোঁ যে এই যাত্ৰা আগবাঢ়ক আৰু সোনকালেই নিৰ্বাচনক লক্ষ্য কৰি নহয়, কিন্তু এটা সুদূৰ প্ৰসাৰী হোৱাকৈ অসমত ভূমিপুত্ৰৰ অধিকাৰ লাভ কৰাকৈ জনজাতিকৰণৰ ক্ষেত্ৰত এটা মীমাংসালৈ আগবাঢ়িব পাৰিব। আৰু এই বাৰ্তা মই যে আটাইসকলে ইয়াত সহমত প্ৰকাশ কৰিব। আৰু মই এই কৈ পাছত পাতিলোঁ, সময় একেবাৰে হাতত নাই, গতিকে এই প্ৰতিপক্ষৰ মঞ্চৰ পৰা বিদায় লৈছোঁ।